এই গাত লৰিছে পকৰটো লৰিছে গাত লৰিছে পকৰটো লৰিছে তুমি মুম্বুৰ গপঙৈ পুৰা পয়ালে কন্তিয়াং মাগববনা কন্তিয়াং যাও অন্তলতে তাকে গাটো লৰিছে পকৰটো লৰিছে এটা যথেষ্ট জনপ্ৰিয় অৰ্জন কৰা এটা গীত সেই গীতটি পৰিবেশন কৰা আমাৰ অসমৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী চন্দ্ৰ পাটগিৰি ডাঙৰীক আজি মই হঠাতে লগ পাইছোঁ আপোনালোকে সকলোৱে শুনিছে গাটো লৰিছে পকৰটো লৰিছে যিটো গীতটো সেইটো গীতটো যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে বৰ্তমান সমগ্ৰ অসমৰ ৰাইজে যথেষ্ট এনজয় কৰিছে আৰু যথেষ্ট বিতৰ্কও দেখিবলৈ পোৱা গৈছে কি বুলি ক'ব গানটোৰ বিষয়ে পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজলে মোৰ শ্ৰদ্ধা জনাইছোঁ যে আমি যিখিনি আমি গানটোৰ যোগেদি তাৰমানে আমি হয়তো ক'ৰবাত নহয় ক'ৰবাত কাৰোবাৰ হয়তো কিবা খেলি মেলি হ'ব পাৰে ধৰক যোনে যেনেকৈ লৈছে কিছুমানে অলপ বেয়াকৈও লৈছে বাৰু মই জনাত একচুৱেলি গানটো তেনেকুৱা একো বেলেগ ইণ্টেনশ্যন নাই আচ্ছা মোক প্ৰথম আমাৰ একলব্য ছাৰ একলব্য গাম আচ্ছা তেখেতটো সাধক হয় আমাৰ সংস্কৃতিৰ তো তেখেতে মোক প্ৰথমে গাই শুনাওঁতে মোৰ একো তেনেকুৱা ধৰণৰ ফিল নাই অহা বা আমি তাৰ আগতেও আমি কেইবাবাৰো ক'ৰবাত গাইছোঁ যদিও ক'তো তেনেকুৱা একো ৰিয়েকশ্যন বা এনেকুৱা একো হেৰি পোৱা নাই আচ্ছা তো মই ভাবোঁ সেইটো বেলেগ একো তাত অশ্লীলতা নাই বা একো তেনেকুৱা বেয়া ইংগিত নাই আচ্ছা গানটোত কোৱা হৈছে যে দেউৰী ছোৱালী এজনীৰ তাৰ দেহৰ যিটো অৱয়ব সেইখিনিহে তাত বৰ্ণনা কৰা হৈছে কি গাটো বাঢ়িছে বা লৰিছে হা পকৰটো বহিছে বা তুমি লাহে লাহে গাভৰু হৈ আহিছা হা গাভৰু হৈছা আৰু দেউৰী মুম্বুৰ গপং দেউৰী মুম্বুৰ মানে দেউৰী গাভৰু ছোৱালীবিলাকে অকণমান আগফালটো হালি এনেকুৱা আগফালটো হালি মানে আগলৈ হালি সিহঁতে ডান্স ষ্টেপবিলাক কৰে মানে প্ৰায় ফকবিলাক তো সেইকাৰণে দেউৰী মুম্বুৰ গপং হৈ পুৰম্প ইয়াৰ লিখত আচ্ছা ঘূৰি নাচা সেইটোকে কোৱা হৈছে তাৰমানে সকলোৱে অৱশ্যে তাত মজা এটাও পাইছে নিশ্চয়কৈ পাইছে যথেষ্ট মজা পাইছে আৰু লগতে এই গানটোৰ যিটো অৰ্থ এই গানৰ অৰ্থটো নিশ্চয়কৈ আপোনালোকে বুজি পাইছে বন্ধুসকল আৰু তেখেতেতো ক্লেৰিফিকেশ্যন যথেষ্ট সুন্দৰভাৱে দিছে আলি আই লৃগাঙৰ এটা শুভ মুহূৰ্ত বুলি ক'ব লাগিব গতিকে আপোনাৰ মুখৰ পৰা অকণমান গীতৰ কলি এটা শুনিব বিচাৰিম কন্তিয়াং মাগববনা কন্তিয়াং যাও অন্তলতে তাকে দেউ দৰিক চৰাই বুলি পৰমতি না মাৰি মাগবক চৰম যা গাত লৰিছে পকৰটো লৰিছে গাত লৰিছে পকৰটো লৰিছে দেউৰী মুম্বুৰ গপঙৈ পুৰা পয়ালে হেই গাত লৰিছে পকৰটো লৰিছে গাত লৰিছে পকৰটো লৰিছে দেউৰী মুম্বুৰ গপঙৈ পুৰা পয়ালে আৰু আমি শ্বৰ্ট ভিডিঅ' দেখিবলৈ পাইছিলোঁ এই গানটো নিৰ্মাণ কৰাৰ সময়ত আপোনাৰ লগতে আৰু এজন জনপ্ৰিয় কণ্ঠশিল্পী এজন আছিলে যথেষ্ট এটা কমেডি টাইপৰ হৈ গৈছিলে গতিকে গানটো ৰেকৰ্ড কৰাৰ সময়ত কেনেকুৱা এটা মুহূৰ্তৰ সৃষ্টি হৈছিলে সেই কথাটো অকণমান জনাব নেকি নাই এই কিবা হেৰি একচুৱেলি বায়' আৰু মই বায়'পিক ইয়াৰ আগৰ কি আছিলে জাইমতীয়া সেই পাৰ্টটোতো তেনেকুৱা জমনি হৈছিলে একচুৱেলি প্ৰথম আমি দুইটাই আমি চিংগুলকৈ গাই ল'লোঁ তাৰপিছত দুইটাই ডাবুলকৈ আকৌ ধৰক একজাক নিচিনা শুনাবলৈ আৰু ডাবুলকৈ গাওঁতে মানে সি মানে সেই যিটো তালত যে হেই এনেকুৱা চিঞৰি দিয়ে সেই গাটো লৰিছে এটা একদম জোচত গাব লাগিব ন সেইকাৰণে সি ইমানেই চিঞৰিছে মোৰ ভয় লাগি গৈছে তাৰমানে কি ইমান ডাঙৰকৈ চিঞৰিছে মই তালত লগাব পৰা নাই তো এনেকৈ কেইবাবাৰো হৈ আছে তাৰমানে ইমান জোৰছে চিঞৰিছে বোলো তাৰপিছত মই তাৰপিছত ক'লো কি এইটো ৰেকৰ্ড কৰি থৈ দিয়াচোন বোলো মানে এনে পিছত চামগে তাৰপিছত গানটোৰ ৰচনা কোনে কৰিলে কোনে লিখিছে সেইটোতো আমি লিখা নহয় এইটো ফক এইটো মুখে চলি অহা গতিকে ৰেকৰ্ডিঙৰ টাইমৰ কথা তাৰমানে আমি অকণমান নিজে যদি বনাই মেলি যদি
কিবা কাৰবাৰটো কৰা যায় তেতিয়া ইমান সেই আগৰ মজাটো নাপায়গে সেইকাৰণে আমি অৰিজিনেলটোৱে ৰাখি দিলোঁ ইমৰাং মানি মুনিয়া দেৱয়ানা আলাক তাৰে গমনানা ইমৰাং মানি মুনিয়া দেৱয়ানা anak tare gomnana akroingok ayada dewoyana asin tare gomnana kaya kaya barkang pedungar doa lokatoma ana ana nolong ko kingam na ya lokatoma আৰু আপুনি এতিয়া যথেষ্ট আপোনাৰ মিচিং জনগোষ্ঠীয় লোকসকলৰ জনপ্ৰিয় উৎসৱ আলি আই লৃগাঙৰ উদযাপন কৰিছে অসমৰ বিভিন্ন ঠাইত গতিকে কোন কোন জেগাত আপোনাৰ ষ্টেজ প্ৰগ্ৰেম আপোনাৰলৈ নিমন্ত্ৰণ আছে মই এতিয়া একদম চিৰিয়েলি মই ক'ব নোৱাৰিম চাগে কিন্তু এইফালে আমাৰ এইকেইদিন দক্ষিণ চাইড আছে কি দক্ষিণ এই আমাৰ হেৰি চাইডটো গোলাঘাট উত্তৰ চাইডে অকণমান আছে আৰু আছে চাগে দুই এটা ৰূপালীয়ে জানিব আৰু বৰ্তমানতো আপুনি অসমবাসী ৰাইজক মিচিং জনগোষ্ঠীয় লোকসকলকতো যথেষ্ট আপোনাৰ জনপ্ৰিয় গীত দিছে গতিকে আগন্তুক সময়ত কিমান সময়ৰ ভিতৰত আৰু তেনেকুৱা ধৰণৰ কোনোবা নতুন গীত আহি আছে নেকি আপোনাৰ ফালৰ পৰা পৰিকল্পনাটো এনি টাইম থাকে কিবা এটাতো নহয় কিবা এটা এতিয়া নিজৰ কাৰণে অকণমান টাইমটো কমেহে পাওঁ তো আছে কেইবাটাও আছে এতিয়াও আচ্ছা আমি সেই বেলেগ ল'ৰা এজন অভিনৱ বুলি মিউজিচিয়ান হয় তেওঁৰ লগত আৰু লেখন আমি কলাবৰেট কৰি এটা প্ৰজেক্ট এটা কৰি আছোঁ তাৰপিছত আমি আকৌ এতিয়াৰ পৰা চিন্তা কৰিছোঁ কি নেক্সট আমাৰ গমুক কণ্টেণ্টটো কি হ'ব কেনেকুৱা হ'ব কি কৰিম আমি এতিয়া সোনকালে অকণমান দিম বুলি চেষ্টা কৰিম নহ'লে বহুত দেৰি হৈ যায় মানে নোৱাৰোগৈ হয় আৰু এইটো মুহূৰ্ততে আপোনাৰ পৰা জানি থ'ব বিচাৰিম আপোনালোকৰ যিটো ষ্টুডিঅ'টোৰ নাম হৈ গ'ল গমুক এইটোতো মিচিং শব্দত আছে হয় নহয় জানো আমাৰ টিম গমুক আমাৰ বেণ্ডো হয় টিমো হয় গমুক চেনেলো হয় গমুকৰ অৰ্থটো কি হ'ব পাৰে গমুক মানে একচুৱেলি টিউন হয় সুৰ আচ্ছা আশা কৰোঁ বন্ধুসকল আপোনালোকে ভিডিঅ'টি চাই যথেষ্ট ভাল পালে আৰু অসমৰ জনপ্ৰিয় মিচিং জনগোষ্ঠীয় লোকসকলৰ জনপ্ৰিয় কণ্ঠশিল্পী চন্দ্ৰ পাটগিৰি ডাঙৰীয়াৰ কণ্ঠ আপোনালোকে শুনি যথেষ্ট আনন্দিত হৈছে যথেষ্ট ভাল পাইছে গতিকে আশা কৰোঁ আপোনালোকে যদি ভিডিঅ'টি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টিত লাইক এটা কৰিবলৈ নাপাহৰিব কমেণ্ট এটা কৰিবলৈ নাপাহৰিব লাষ্টত অসমবাসী ৰাইজক মই অসমবাসী ৰাইজক আকৌ পুনৰ আলি আই লৃগাঙৰ শুভকামনা জনাইছোঁ আৰু সকলোৱে সুস্থ থাকক ভগৱানে ভালে ৰাখক থেংক ইউ so much বাই বাই